নমস্কাৰ এনিটক চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই নিজৰা দিব লাইছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ 50,000 টকাৰে ফুসলাইছে উচ্ছেদিতক মাত্ৰ 50,000 টকা এতিয়া চেক প্ৰদান কৰিছে উচ্ছেদিতৰ মাজত তাৰ পাছতে হিয়া ঢাকুৰি কান্দিছে উচ্ছেদিতসকলে 50,000 টকাৰে আমি কি কৰিম এনে ধৰণৰ হিয়া ভাঙি হিয়া ভকা 50,000 টকাৰে ফুসলাইছে উচ্ছেদিতক বিলাহীপাৰাত উচ্ছেদিতৰ ভূমিহীন পৰিয়ালৰ মাজত চেক বিতৰণ 50,000 টকা এককালীন চেক বিতৰণ উচ্ছেদিতৰ মাজত 50,000 টকা চেকে মচিব পৰা নাই উচ্ছেদিতৰ চকুলো বিলাহীপাৰাৰ উচ্ছেদিতই কান্দিছে হিয়া ঠাকুৰি মাত্ৰ 50,000 টকা লৈ এৰিবলগীয়া হৈছে ঘৰবাৰী সৰ্ববৃহৎ উচ্ছেদৰ পূৰ্বে ভূমিহীন পৰিয়ালক 50,000 টকাকৈ প্ৰদান কৰিছে প্ৰশাসনে বিলাহীপাৰা সমজিলা আয়ুক্তই ঘৰে ঘৰে গৈ প্ৰদান কৰিছে চেক উচ্ছেদিতৰ পূৰ্বে যাতে নিজৰ ব্যৱস্থা কৰি ল'ব পাৰে তাৰে বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে এতিয়া 50,000 টকাৰে ফুসলাইছে উচ্ছেদিতক বিলাহীপাৰাত উচ্ছেদিত ভূমিহীন পৰিয়ালৰ মাজত চেক বিতৰণ কৰিছে 50,000 টকাৰ এককালীন চেক বিতৰণ কৰিছে উচ্ছেদিতৰ মাজত 50,000 টকা চেকে মচিব পৰা নাই এতিয়া উচ্ছেদিতৰ চকুলো বিলাহীপাৰা উচ্ছেদিত এতিয়া কান্দিছে হিয়া ঢাকুৰি কান্দিছে মাত্ৰ 50,000 টকাক লৈ এতিয়া এৰিবলগীয়া হৈছে ঘৰবাৰী সৰ্ববৃহৎ উচ্ছেদৰ পূৰ্বে ভূমিহীন পৰিয়ালক 50,000 টকাকৈ প্ৰদান কৰিছে প্ৰশাসনে বিলাহীপাৰা সমজিলা আয়ুক্তই ঘৰে ঘৰে প্ৰদান কৰিছে গৈ 50,000 টকাৰ চেক উচ্ছেদৰ পূৰ্বে যাতে নিজৰ ব্যৱস্থা কৰি ল'ব পাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে এতিয়া 50,000 টকাতে এককালীন সাহায্য দিছে উচ্ছেদিত লোকসকলক বিলাহীপাৰাত যেহেতু চলিব লগা ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদৰ পূৰ্বে ভূমিহীন বেদখলকাৰীক দিয়া হৈছে 50,000 টকাকৈ এককালীন সাহায্য বিলাহীপাৰা সমজিলা আয়ুক্তই ঘৰে ঘৰে গৈ প্ৰদান কৰিছে চেক উচ্ছেদৰ পূৰ্বে যাতে নিজৰ ব্যৱস্থা কৰি ল'ব পাৰে তাৰে বাবে 50,000 টকা চেক প্ৰদান কৰিছে বিলাহীপাৰাত উচ্ছেদিতৰ ভূমিহীন পৰিয়ালৰ মাজত এককালীন 50,000কৈ টকাৰ চেক বিতৰণ কৰিছে এতিয়া প্ৰশাসনে এতিয়া 50,000 টকাৰে ফুসলাইছে উচ্ছেদিতক মাত্ৰ 50,000 টকাৰে কি কৰিব পাৰিব বিলাহীপাৰাত উচ্ছেদিত ভূমিহীন পৰিয়ালৰ মাজত চেক বিতৰণ কৰিছে এককালীন চেক বিতৰণ কৰিছে 50,000 টকাৰ এককালীন চেক বিতৰণ এতিয়া উচ্ছেদিতৰ মাজত 50,000 টকাৰ চেকে মচিব পৰা নাই উচ্ছেদিতৰ চকুলো বিলাহীপাৰা উচ্ছেদিত এতিয়া কান্দিছে হিয়া ঢাকুৰি কান্দিছে 50,000 টকাৰ বাবে এৰিবলগীয়া হৈছে ঘৰ সৰ্ববৃহৎ উচ্ছেদৰ পূৰ্বে ভূমিহীন পৰিয়ালক 50,000 টকাকৈ প্ৰদান কৰিছে প্ৰশাসনে বিলাহীপাৰা সমজিলা আয়ুক্তই ঘৰে ঘৰে গৈ এতিয়া প্ৰদান কৰিছে চেক উচ্ছেদৰ পূৰ্বে যাতে নিজৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে 50,000 টকাৰে এতিয়া ফুসলাইছে উচ্ছেদিতক আমাৰ হাতত মন্তব্য আছে আমি মন্তব্য শুনাব বিচাৰিছো আৰু সাৰ্কেল অফিচাৰে আহি আমাৰ যেটো বিলাহীপাৰা সমজিলা চিৰাকুটা উচ্ছেদ যেটো ভূমিহীন মানুহ আছে এই মানুহবিলাকক 50,000 টকাৰ এটা চেক দিছে তো চেক দিছে এইটো আমি মুখ্যমন্ত্ৰীক ধন্যবাদ জনাও যেহেতু এইটো উচ্ছেদ যিয়াতে কৰিছে পইচা টইচা দিয়া নাই আমাক যেহেতু দিছে এইটো ধন্যবাদ জনাও আৰু মেইন কথা হ'ল আমাক যেটো মাটি দিয়াৰ কথা আমাক যেটো মাটি দিব এইটো হল আপনার ব্রহ্মপুত্রর কাকত মানে ব্রহ্মপুত্রর কাষেদি অলপ মাটি আছে 200-300 বিঘা গোটেইখিনি তাতে যাব দিছে আমি ইতিমধ্যে যাই হেনা চাই আইছো
আছাৰ অহাৰ পিছত তাতে এই এক খাটাকৈ মাটি আমি লৈ তাতে কি কৰি খাম? খালি মাটি লৈ আবাদ নাই, মৌচম নাই, তাতে আমিতো একো কৰিব নোৱাৰোঁ। সেইকাৰণে মুখ্যমন্ত্ৰী বা চাৰ্কেল অফিচাৰক আমি অনুৰোধ জনাওঁ, যিহেতু চাপৰ চাৰ্কেল, বিলাসীপাৰা চাৰ্কেল, কাঁঠালদি চাতালদি এনে ওচৰে পাজৰে যদি আমাক মাটিখিনি দিয়ে, তাতে আমি বহুত সন্তুষ্ট হ'ম। এইটোৱে আমাৰ অনুৰোধ আৰু কি। আজি আমাৰ CDC বাইদেউ আৰু চাৰ্কেল অফিচাৰে আহি আমাৰ যিটো বিলাসীপাৰা সমজিলা চিৰাকুটা উচ্ছেদ যিটো ভূমিহীন মানুহ আছে, এই মানুহবিলাকক 50,000কৈ টকাৰ এটা চেক দিছে। তো চেক দিছে, এইটো আমি মুখ্যমন্ত্ৰীক ধন্যবাদ জনাওঁ, যিহেতু এইটো উচ্ছেদ যিহেতু কৰিছে, পইচা টইচা দিয়া নাই, আমাক যিহেতু দিছে, এইটো ধন্যবাদ জনাওঁ। আৰু মেইন কথা হ'ল, আমাক যিটো মাটি দিয়াৰ কথা, আমাক যিটো মাটি দিব, এইটো হ'ল আপোনাৰ ব্ৰহ্মপুত্ৰৰ কাষত, মানে ব্ৰহ্মপুত্ৰৰ কাষেদি অলপ মাটি আছে, 200-300 বিঘা, গোটেইখিনি তাতে যাব দিছে। আমি ইতিমধ্যে যাই সেনা চাই আহিছোঁ। অহাৰ পিছত তাতে এই এক খাটাকৈ মাটি আমি লৈ তাতে কি কৰি খাম? খালি মাটি লৈ আবাদ নাই, মৌচম নাই, তাতে আমিতো একো কৰিব নোৱাৰোঁ। সেইকাৰণে মুখ্যমন্ত্ৰী বা চাৰ্কেল অফিচাৰক আমি অনুৰোধ জনাওঁ, যিহেতু চাপৰ চাৰ্কেল, বিলাসীপাৰা চাৰ্কেল, কাঁঠালদি চাতালদি এনে ওচৰে পাজৰে যদি আমাক মাটিখিনি দিয়ে, তাতে আমি বহুত সন্তুষ্ট হ'ম। এইটোৱে আমাৰ অনুৰোধ আৰু কি। আজি আমাৰ CDC বাইদেউ আৰু চাৰ্কেল অফিচাৰে আহি আমাৰ যিটো বিলাসীপাৰা সমজিলা চিৰাকুটা উচ্ছেদ যিটো ভূমিহীন মানুহ আছে, এই মানুহবিলাকক 50,000কৈ টকাৰ এটা চেক দিছে। তো চেক দিছে, এইটো আমি মুখ্যমন্ত্ৰীক ধন্যবাদ জনাওঁ, যিহেতু এইটো উচ্ছেদ যিহেতু কৰিছে, পইচা টইচা দিয়া নাই, আমাক যিহেতু দিছে, এইটো ধন্যবাদ জনাওঁ। আৰু মেইন কথা হ'ল, আমাক যিটো মাটি দিয়াৰ কথা, আমাক যিটো মাটি দিব, এইটো হ'ল আপোনাৰ ব্ৰহ্মপুত্ৰৰ কাষত, মানে ব্ৰহ্মপুত্ৰৰ কাষেদি অলপ মাটি আছে, 200-300 বিঘা, গোটেইখিনি তাতে যাব দিছে। আমি ইতিমধ্যে যাই সেনা চাই আহিছোঁ। অহাৰ পিছত তাতে এই এক খাটাকৈ মাটি আমি লৈ তাতে কি কৰি খাম? খালি মাটি লৈ আবাদ নাই, মৌচম নাই, তাতে আমিতো একো কৰিব নোৱাৰোঁ। সেইকাৰণে মুখ্যমন্ত্ৰী বা চাৰ্কেল অফিচাৰক আমি অনুৰোধ জনাওঁ, যিহেতু চাপৰ চাৰ্কেল, বিলাসীপাৰা চাৰ্কেল, কাঁঠালদি চাতালদি এনে ওচৰে পাজৰে যদি আমাক মাটিখিনি দিয়ে, তাতে আমি বহুত সন্তুষ্ট হ'ম। এইটোৱে আমাৰ অনুৰোধ আৰু কি। আজি আমাৰ CDC বাইদেউ আৰু চাৰ্কেল অফিচাৰে আহি আমাৰ যিটো বিলাসীপাৰা সমজিলা চিৰাকুটা উচ্ছেদ যিটো ভূমিহীন মানুহ আছে, এই মানুহবিলাকক 50,000কৈ টকাৰ এটা চেক দিছে। তো চেক দিছে, এইটো আমি মুখ্যমন্ত্ৰীক ধন্যবাদ জনাওঁ, যিহেতু এইটো উচ্ছেদ যিহেতু কৰিছে, পইচা টইচা দিয়া নাই, আমাক যিহেতু দিছে, এইটো ধন্যবাদ জনাওঁ। আৰু মেইন কথা হ'ল, আমাক যিটো মাটি দিয়াৰ কথা, আমাক যিটো মাটি দিব, এইটো হ'ল আপোনাৰ ব্ৰহ্মপুত্ৰৰ কাষত, মানে ব্ৰহ্মপুত্ৰৰ কাষেদি অলপ মাটি আছে, 200-300 বিঘা, গোটেইখিনি তাতে যাব দিছে। আমি ইতিমধ্যে যাই সেনা চাই আহিছোঁ। অহাৰ পিছত তাতে এই এক খাটাকৈ মাটি আমি লৈ তাতে কি কৰি খাম? খালি মাটি লৈ আবাদ নাই, মৌচম নাই, তাতে আমিতো একো কৰিব নোৱাৰোঁ। সেইকাৰণে মুখ্যমন্ত্ৰী বা চাৰ্কেল অফিচাৰক আমি অনুৰোধ জনাওঁ, যিহেতু চাপৰ চাৰ্কেল, বিলাসীপাৰা চাৰ্কেল, কাঁঠালদি চাতালদি এনে ওচৰে পাজৰে যদি আমাক মাটিখিনি দিয়ে, তাতে আমি বহুত সন্তুষ্ট হ'ম। এইটোৱে আমাৰ অনুৰোধ আৰু কি। আজি আমাৰ CDC বাইদেউ আৰু চাৰ্কেল অফিচাৰে আহি আমাৰ যিটো বিলাসীপাৰা সমজিলা চিৰাকুটা মেম